গুৱাহাটী ৰঙিয়াপাৰ টংলালৈকে শতাব্দী এক্সপ্ৰেছৰ এক্সিকিউটিভ বগীটোত উঠিছোঁ। এইটো ইষ্টাডাম হিচাপত ব্যৱহাৰ কৰা হৈছে আৰু এই যিখিনি এইটো ডবা এক্সিকিউটিভ কেটেগৰীত পৰে। এক্সিকিউটিভ কেটেগৰী যিটো ডবা এই ডবাটোৰ ওপৰৰ ফালে চিলিঙৰ ফালে ওপৰৰ ফালে গ্লাছ আছে আৰু বেক চাইডৰ ফালে দেখিছে আপোনালোকে ডাঙৰ ডাঙৰ খিৰিকী আছে, গ্লাছ আছে। বহুত ভাল লাগে। কেতিয়াবা যদি আপোনালোকে পাৰে উঠি চাব, নাহৰলগুনলৈকে যাব। আৰু এই ট্ৰেইনখনে আপোনাৰ কাৰ্বি আংলং হাফলঙৰ চাইডে যায়। এইখন ট্ৰেইনে মানে প্ৰাকৃতিক দৃশ্যবিলাক উপভোগ কৰাৰ কাৰণে এই সুবিধাটো দিছে। যিসকলে পাৰে তেওঁলোকৰ কাৰণে এই ব্যৱস্থাটো কৰি দিয়া হৈছে। থেংক ইউ গাইজ, ভিডিঅ' আৰু ভিডিঅ'টো চাই থাকিব। আৰু মই ডাঙৰকৈ এটা ভিডিঅ' বনাম, সেই ভিডিঅ'টো ডিছক্ৰিপশ্যনত আপলোড কৰা হ'ব। ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পায় জনাব। থেংক ইউ। ট্ৰেইন নম্বৰ 12087 নাহৰলগুন শতাব্দী এক্সপ্ৰেছ। এই ট্ৰেইনখন অৰুণাচলৰ নাহৰলগুনৰ পৰা গুৱাহাটীলৈকে চলে। 2017 চনৰ পৰা এই ট্ৰেইনখন চলা আৰম্ভ কৰিছিলে। এই ট্ৰেইনখন ইণ্ডিয়াৰ ভিতৰতে সকলোতকৈ সৰু শতাব্দী ট্ৰেইন। মাত্ৰ 5টা ডবা আছে, বিষ্টা ৰুমৰ 2টা ডবা আছে আৰু AC চেয়াৰ কাৰৰ 3টা ডবা আছে, C1, C2, C3। খিৰিকীৰ পৰ্দাবিলাক এডজাষ্টেবল। ব্ৰেকফাষ্ট ট্ৰে আছে, ইয়াত লেপটপো চলাব পাৰিব ইচ্ছা কৰিলে। লকটো লগাই থ'ব পৰা যায়। ৱাটাৰ বটল হোল্ডাৰবিলাক আছে। ফুড ৰেষ্ট এডজাষ্টেবল হয়, চব চিটতে ফুড ৰেষ্টবিলাক আছে। ট্ৰেইনত থকা গোটেইখিনি বস্তুৱে বহুত প্ৰিমিয়াম কোৱালিটি হয়। ইয়াত থকা ষ্টাফখিনিও বহুত ভাল আৰু ফ্ৰেণ্ডলি হয়, হেল্প কৰে। ইয়াৰ টয়লেটৰ ব্যৱস্থাবিলাক এনেকুৱা, মই বিশেষভাৱে দেখুওৱা নাই আপোনালোকক, ওপৰে দেখুৱাই দিছোঁ। লকটো এনেকুৱা হয় দৰ্জাৰ, ওপৰে দেখাই দিলোঁ, ইমান প্ৰয়োজন নাই বুলিয়ে ভাবিছোঁ। শতাব্দী ট্ৰেইনখন দেখাত এৰোপ্লেনতকৈ কম নেদেখি, দুই চাইডে ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ আইনা আছে। শতাব্দী ট্ৰেইনখন সপ্তাহত 3 দিন ৰানিং কৰে গুৱাহাটীৰ পৰা নাহৰলগুনলৈকে আৰু খুব কম সময়ৰ ভিতৰত গন্তব্যস্থানত পায়গৈ। বহুত স্পীডত চলে, কোনো ট্ৰেইনে বহাই নাৰাখে মাজত। লেট খুব কমেই হোৱা দেখিছোঁ মই আজিলৈকে। আজি আমি শতাব্দী ট্ৰেইনত ৰঙিয়াপাৰ টংলালৈকে যাম। এখন হৈছে আপোনাৰ ইষ্টাডাম শতাব্দী ট্ৰেইনৰ যিটো ডবা আছে সেইটো ইষ্টাডাম আৰু এক্সিকিউটিভ কেটেগৰীত পৰে। সেইটো চাইডত ভিডিঅ'ত দেখা কাৰণ ডাঙৰ ডাঙৰ আইনাবিলাক লগাই দিছে। টুৰিষ্ট প্লেচ চোৱাৰ কাৰণে কৰে। সেইটো অলপমান টিকেটবিলাক বেছি দামৰ হয়, এফৰ্ড কৰিব পৰাৰ পৰা আহিব পাৰে এনজয় কৰিবৰ কাৰণে। ৰঙিয়াৰ পৰা বিশেষকৈ এখন নাহৰলগুনলৈকে যাব, লখিমপুৰ হৈ কিনে নাগাপাৰালৈকে গুচি যাব। চ' গাইজ ইয়াতে যিবিলাক ভাল ভাল লগা দৃশ্য সেইবিলাক চাবৰ কাৰণে আপোনালোকে যদি এনজয় কৰি পেলাই আহে, ট্ৰিপ এটা ল'ব পাৰে নাহৰলগুন শতাব্দী এক্সপ্ৰেছ। আৰু এইখন ট্ৰেইনে গুৱাহাটী হৈ আপোনাৰ ক'লৈকে যায় এইখনতে ডিব্ৰুগড় হাফলং চাইড যায়। হাফলঙৰ ফালে টুৰিষ্ট প্লেচ চাবৰ কাৰণে এইখন ট্ৰেইনেই যায়। চ' গাইজ যদি আপোনালোকে আহে, আহিব পাৰে। 1000 টকা মানৰ ভিতৰত আপোনালোকে টিকট কৰি কিনে অলপ ঘূৰিব পাৰিব, চাব পাৰিব, এনজয় কৰিব পাৰিব। নেক্সট গাইজ যদি ভিডিঅ'টো ভাল লাগে চেনেলটো লাইক কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে মোৰ কেমেৰামেন নহয়, মোৰ দাদা মানে চৰণীয়া দাদা আছে, একেলগে মই দেখাই দিছোঁ। আহিছে তেখেতে লাজ কৰি থাকে। এইটো আমাৰ ফিট মানুহ একদম পুৰা হেভি, একদম পুৰা জেণ্টলমেন, লগতে হেণ্ডচাম বয়। হয়, নিশ্চয় আপোনালোকে আহক, বহুত ভাল লাগিব। আপোনালোকে তোমাৰ বহুত ভাল লাগিছে। কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে, ধুনীয়া, বঢ়িয়া। এতিয়া অলপ ফিডবেক দিব কেনেকৈ বনালে ভাল হয়। থেংক ইউ, প্লিজ ছাবস্ক্ৰাইব মাই চেনেল।